এভৰিৱান লাইফষ্টাইল পেছনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই যিহেতু কেইদিন অলপমান বিহুৰ পাছৰে পৰা অৰ্ডাৰৰ কামত ব্যস্ত হৈ গ'লোঁ আপোনালোকে বহুতে সুধি আছিল যে ইনষ্টাগ্ৰামৰ মোৰ পেজটোত অৰ্ডাৰবিলাক আপোনালোকে ইউটিউবৰ চেনেলতো আপুনি তেনেদৰে দিব পাৰে কিন্তু মই বিচৰা নাই কাৰণ এইটো মই নিজৰ ডেইলি লাইফষ্টাইলৰ ওপৰতে দিয়া আছে তথাপি আপোনালোকৰ ওচৰত কেতিয়াবা কিবা কিবি মই শ্বেয়াৰ কৰিম অৰ্ডাৰ হিচাপে মই এতিয়া কি ডেলিভাৰী দি আছোঁ যিহেতু মই 2-3 মাহ মানেই হ'ল বিহুৰ আগৰে পৰা শ্বপ মেকিঙৰ বিজনেছত মই তেনেকৈ আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই সৰুকৈ তেনেদৰে মই অলপ ডেলিভাৰী দি থকা হৈছে সেইকাৰণে এইকেইদিন অলপ ব্যস্তও হৈ আছোঁ সেইকাৰণে ব্লগো বনাব একেবাৰেই সময় পোৱা নাই আপোনালোকৰ ওচৰত ডেইলি ব্লগটো দিবৰ কাৰণে তথাপিও কেতিয়াবা কেনেদৰে মেকিং কৰে আপোনালোকক সহজ হেৰিত দেখাই দিম কেনেদৰে মই পাৰচেজ কৰোঁ কি কৰোঁ মোৰ পেজ তেনেদৰে আছে মই যিহেতু ফেচবুকৰ আৰু ইনষ্টাগ্ৰামৰ পেজৰ পৰা মই তেনেদৰে চলাই আছোঁ ডেলিভাৰী চলি আছে তেনেদৰে আৰু ওচৰতো দিয়া হয় বা আশে পাশেও দিয়া হয় ফেমিলি বা ফ্ৰেণ্ডছখিনিৰ মাজত চিনাকি মানুহখিনিৰ মাজত তো আপোনালোকৰ ওচৰত মই কেতিয়াবা শ্বেয়াৰ কৰিম সেইটো বিজনেছ হিচাপত আছে কাৰণে মই ডেইলি ব্লগত মই আনিব বিচৰা নাই তথাপিও কিছুসকলে কৈছে যে আপুনি তেনেদৰে দিবচোন তেতিয়া সকলোৱে ভালো পাব কেনেদৰে কি কৰে কি নাই আৰু আপোনাৰ বিজনেছটো আগবাঢ়িব পাৰিব আৰু সকলোৱে গম পাব যে এইটো বস্তু কৰি আছে বুলি চ' আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম আজিৰ ব্লগটো আপোনালোকে চাই থাকক একেদিন গৰু মাইনা আহিছে চাওঁ তোমাৰ মূৰতে মহ এটা আহিছে চাওঁ এয়া মহ আহি গৈছে দেখিছানে গৰু মাইনা আহিছে ঘাঁহ খাইছে খাব দিয়া ধুনুকে দেই মিঠভিকে দেউতাক যোৱাৰ পাছতে তাক গা পা ধুৱাই দি আজৰি হ'লোঁ আৰু এতিয়া মই অলপমান সময় বহিলোঁ যিহেতু খোৱা আৰম্ভ কৰিমেই আৰু খোৱা বনোৱাৰ কাৰণে তথাপিও বাৰিষা আহিছে বৰষুণৰ কাৰণে আগফালে অলপ জংঘল হৈছে তথাপিও মহবিলাক ইমান বেছি হৈছে নহয় বৰষুণ দিয়াৰ পিছত এদিন ৰ'দ দিলে মহ আহি যায় আগফালে বহিবই নোৱাৰি ইফালে পিছফালৰ পৰা গৰু আহিছে মিঠভিকে গৰু চাই আছে খেদায়ো থাকে মাজে মাজে আনহাতে তাক কিবা এটা খাবলৈ দি মই পুৰণা ভিডিঅ' এটা ৰিপ্লে কৰি ল'লোঁ যিহেতু আজিকালি মই মিঠভিকক 5 মিনিট সময় দিনটোত স্ক্ৰিনিং টাইম দিওঁ লাহে তাৰ 2 বছৰ হৈছে যেতিয়া সেইকাৰণে খোৱাৰ মাজেও সি এনেদৰে তাৰেই ভিডিঅ' হওক বা কাৰ্টুনৰ কিবা এটা অলপমান সময় 5 মিনিট সময় লগাই দিওঁ সি ধুনীয়াকৈ চাই থাকে দূৰত দিওঁ যিহেতু চকুৰ কাৰণে স্ক্ৰীন বহুতেই বেয়া লাহে স্কুলত এতিয়া অহা বছৰ দিবলৈ হ'ব তাতো স্ক্ৰীন টাইম থাকিবই সেইকাৰণে তাক অলপমান সময় চাবলৈ দিওঁ যিহেতু টিভি আমি তেনেকৈ ব্যৱহাৰ নকৰোঁৱেই 2018তেই টিভি চোৱা তাৰপিছত টিভিটো এনেই পৰি আছে চ' অলপমান সময় তাক ভিডিঅ' চাবলৈ দি কিবা এটা খাবলৈ দি মই ইফালে পাকঘৰলৈ এতিয়া যাম ৰঙালাও আছিলে ৰঙালাও নিউট্ৰেলা আলু তেনেদৰে অলপমান চব্জি বনালোঁ আনহাতে ভাবিলোঁ বেঙেনাকে বৰা বনাওঁ বেঙেনা অলপমান মিঠভিকে খায়ো ভাল পায় সুদাকৈ সি ভাল নাপায় যিহেতু বেচনৰ সৈতে বেঙেনা অলপ লেটিয়াই দিলে সি খাই ভাল পায় সেইকাৰণে ভাবিলোঁ এয়াৰ ফ্ৰায়াৰত বেঙেনাৰ বৰা বনাই লৈ তেনেদৰে অলপমান পকৰি বনাম কলফুল আছে কলডিলৰ যিটো ফুলটো তাৰে অলপমান পকৰি বনাই তেনেদৰে বনাম যিহেতু হাজবেণ্ড দুপৰীয়া আহি পাবহি এইফালে বহাই লৈ পেলাই চব্জিখিনি তাৰপিছত দালি আগতে ৰেডি হ'ল আৰু ইফালে ফ্ৰাই কৰিলোঁ এইখিনি এয়াৰ ফ্ৰায়াৰতে ফ্ৰাই কৰিলোঁ যিহেতু মিঠভিকে খাব সেইকাৰণে তেল দিয়া নাই ভেন্দি আৰু আলু চব্জি বেছি সময় নালাগে এয়াৰ ফ্ৰায়াৰত কৰিলে আৰু ইফালে বেঙেনাখিনি মোৰ আগতে ৰেডি কৰি লৈ পেলাই ভেন্দিখিনি দি দিলোঁ তেনেদৰে দুপৰীয়াৰ আহাৰখিনি মই আজি ৰেডি কৰি ল'লোঁ ইফালে চালাডটোৰ লগত লাগিবই গৰম আহিছে যেতিয়া ইফালে মোৰ পাৰ্চেলটো আহি পালে দুপৰীয়া সময়ত মই যিহেতু শ্বপ মেকিঙৰ বিজনেছত হাত দিছোঁ সেইকাৰণে বস্তুখিনি আহি পাইছে চবেজ আৰু গোটেইখিনি তাত লগোৱা বস্তুখিনি সকলোবোৰ আহি পালে এইখিনি ঠিক ঠাককৈ থ'ব লাগিব তাৰপিছত মিঠভিকে শুই আছে কাৰণে গোটেইখিনি উলিয়াই ল'ব পাৰিছোঁ আমাৰ এজনক চাওকচোন ৰিয়া শুইছে আজিকালি এনেদৰেই শুৱে সৰুৰে পৰা কিছুমান স্বভাৱ আছে দেখিলেই হাঁহি উঠে তাই পিছত ভৰিখন টানি দিব লাগে শোৱাৰ পাছত বাকী আজিলৈ আহোঁ বন্ধুসকল বাই বাই